আপোনালোকে চাই আছে ডিৱাই 365 ডিজিটেল আৰু এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এই মুহূৰ্তত ষ্টুডিঅ'ত মই আছো আপোনালোকৰ সৈতে হাৰিদ্ৰা হাজৰিকা লাখপতি আঁচনি নিশ্চয় আপোনালোকে শুনিছে যে লাখপতি আঁচনিত কেনে ধৰণে মহিলাসকলে লাভান্বিত হ'ব আৰু এই লাখপতি আঁচনিৰ প্ৰপত্ৰ সংগ্ৰহ কৰা মহিলাসকললৈ মুখ্যমন্ত্ৰী গৰাকীয়ে আজি বৃহৎ ঘোষণা কৰিছে কেনেকৈ আপোনালোকে প্ৰপত্ৰ পূৰণ কৰিব সেই কথাও আজি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে প্ৰপত্ৰ পূৰণ কৰোতে যদি ভুল হলে একাউণ্টত আপোনাৰ যেহেতু টকা নুখুবাব গতিকে আপোনালোকে কেনে ধৰণে এই প্ৰক্ৰিয়া কৰিব সেই সন্দৰ্ভত আমি এই খবৰ আপোনালোকক সবিস্তাৰে জনাম আমি জনাইছো লাখপতি আঁচনিৰ প্ৰপত্ৰ সংগ্ৰহ কৰা মহিলালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা কেনেকৈ প্ৰপত্ৰ পূৰণ কৰিব এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰপত্ৰ পূৰণ কৰোতে যদি ভুল হয় সামান্য যদি ভুল হয় তেনেহলে আপোনাৰ একাউণ্টত নুখুমাব টকা প্ৰপত্ৰত একাউণ্ট নম্বৰ পূৰণ কৰোতে অত্যন্ত সাৱধান হওক 0 আৰু 0ৰ পাৰ্থক্য বুজিহে একাউণ্ট নম্বৰ IFSC পূৰণ কৰিব শুদ্ধ আৰু স্পষ্টকৈ লিখিব একাউণ্ট নম্বৰ আৰু IFSC প্ৰপত্ৰ পূৰণৰ পাছতে লাভ কৰিব চৰকাৰৰ পৰা 10,000 টকা এই টকাৰে ব্যৱসায় আৰম্ভ কৰা সকল পুনৰ 25,000 টকা দিব চৰকাৰে ইয়াৰে 12,500 টকা ঘূৰাই দিব লাগিব বেংকক এই 35,000 টকাৰ সৎব্যৱহাৰ কৰিলে পুনৰ আপোনালোকক চৰকাৰে সহায় কৰিব আমি উল্লেখ কৰিছো লাখপতি আঁচনিৰ প্ৰপত্ৰ সংগ্ৰহ কৰা মহিলালৈ মুখ্যমন্ত্ৰী গৰাকীৰ বৃহৎ ঘোষণা কেনেকৈ প্ৰপত্ৰ পূৰণ কৰিব সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰপত্ৰ পূৰণ কৰোতে ভুল হলে একাউণ্টত টকা নুখুমাব প্ৰপত্ৰত একাউণ্ট নম্বৰ পূৰণ কৰোতে অত্যন্ত সাৱধান হওক 0 আৰু ওৰ পাৰ্থক্য বুজিহে একাউণ্ট নম্বৰ আৰু IFSC পূৰণ কৰিব শুদ্ধ আৰু স্পষ্টকৈ লিখিব একাউণ্ট নম্বৰ আৰু IFSC প্ৰপত্ৰ পূৰণৰ পাছতে লাভ কৰিব চৰকাৰৰ পৰা 10,000 টকা আৰু সেই টকাৰে ব্যৱসায় আৰম্ভ কৰা সকলক পুনৰ 25,000 টকা দিব চৰকাৰে ইয়াৰে 12,500 টকা আপোনালোকে ঘূৰাই দিব লাগিব বেংকক আৰু এই 35,000 টকাৰ সৎব্যৱহাৰ কৰিলে পুনৰ আপোনালোকক চৰকাৰে সহায় কৰিব 2 পৰা 6 মাৰ্চৰ ভিতৰত জমা দিব লাগিব এই আঁচনিৰ প্ৰপত্ৰ পূৰণ কৰোতে সহায় ল'ব পাৰিব আপোনালোকে জীৱিকা সখীৰো আমি জনাইছো লাখপতি আঁচনিৰ প্ৰপত্ৰ সংগ্ৰহ কৰা মহিলাসকললৈ মুখ্যমন্ত্ৰী গৰাকীয়ে বৃহৎ ঘোষণা কৰিছে আমি উল্লেখ কৰিছো ইতিমধ্যে 25,000 টকা দিবলৈ সাজু চৰকাৰ আৰু কেৱল ইমানে নহয় যথেষ্ট পৰিমাণে আপোনালোক লাভান্বিত হ'ব গতিকে আপোনালোকে কেনে ধৰণে প্ৰপত্ৰ পূৰণ কৰিব সেই সন্দৰ্ভত জনাটো অত্যন্ত প্ৰয়োজন মুখ্যমন্ত্ৰী গৰাকীয়ে যেহেতু ইতিমধ্যে উল্লেখ কৰিছে প্ৰপত্ৰ পূৰণ কৰোতে সামান্য ভুল হলেও কিন্তু আপোনালোকৰ একাউণ্টত সেই ধন নুখুমাব আৰু প্ৰপত্ৰত একাউণ্ট নম্বৰ পূৰণ কৰোতে আপোনালোকে অত্যন্ত সাৱধান হ'ব বিশেষকৈ 0 আৰু ওৰ পাৰ্থক্য বুজিহে আপোনালোকে একাউণ্ট নম্বৰ আৰু IFSC পূৰণ কৰিব যেহেতু এনে ধৰণৰ আসলতে যিসমূহ সংখ্যা হেয়া দেখিলে যেহেতু 0 আৰু ওৰ মাজত যেহেতু পাৰ্থক্য বা সামঞ্জস্যটো যেহেতু বুজিব পৰা নাযায় তাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে বিশেষ আহ্বান জনাইছে 0 আৰু O পাৰ্থক্য বুজি ল'ব আৰু পাৰ্থক্য বুজিহে আপোনালোকে একাউণ্ট নম্বৰ আৰু IFSC পূৰণ কৰিব শুদ্ধ আৰু স্পষ্টকৈ লিখিব আপোনাৰ একাউণ্ট নম্বৰ আৰু IFSCও আপোনালোকে শুদ্ধকৈ লিখিব প্ৰপত্ৰ পূৰণৰ পাছতে আপোনালোকে লাভ কৰিব চৰকাৰৰ পৰা 10,000 টকা আৰু সেই টকাৰে আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব পাৰিব আৰু আৰম্ভ কৰা সকলক পুনৰ চৰকাৰে 25,000 টকা দিব প্ৰথমতে 10,000 আৰু তাৰ পাছত দিব 25,000 টকা আৰু ইয়াৰে 12,500 টকা আপোনালোকে বেংকক ঘূৰাই দিব লাগিব আৰু এই 35,000 টকাৰ সৎব্যৱহাৰ কৰিলে আপোনালোকক চৰকাৰে পুনৰ সহায় কৰিব সময়সীমা বান্ধি দিয়া হৈছে 2 পৰা 6 মাৰ্চৰ ভিতৰত আপোনালোকে জমা দিব লাগিব আঁচনিৰ প্ৰপত্ৰ আৰু প্ৰপত্ৰ পূৰণ কৰোতে আপোনালোকে জীৱিকা সখীৰ সহায় ল'ব পাৰিব যদিহে কোনো ধৰণৰ অসুবিধাৰ আপোনালোকে সন্মুখীন হয় তেনেহলে জীৱিকা সখীৰ আপোনালোকে সহায় ল'ব পাৰে এই মুহূৰ্তৰ এটা অতি জৰুৰী খবৰ আমি জনাই আছো লাখপতি আঁচনিৰ প্ৰপত্ৰ
পূৰণ কেনেধৰণে কৰিব আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে আঁচনিৰ A to Z আজি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেধৰণে আঁচনিৰ প্ৰপত্ৰ পূৰণ কৰিব এই ধন আপোনালোকৰ একাউণ্টত সোমাবলৈ কি কৰিব লাগিব মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে বৃহৎ ঘোষণা আজি মুখ্যমন্ত্ৰীৰ লাখপতি আঁচনিৰ প্ৰপত্ৰ সংগ্ৰহ কৰা মহিলাসকললৈ এই ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ সামান্য যদি ভুল হয় আপোনালোকৰ সেই প্ৰপত্ৰ পূৰণ কৰোঁতে যদি সামান্য ভুল হয় তেনেহলে কিন্তু আপোনাৰ একাউণ্টত টকা নুসুমাব গতিকে যেতিয়া আপোনালোকে পূৰণ কৰিব আপোনালোকৰ পত্ৰখন তেতিয়া আপোনালোকে বিশেষকৈ একাউণ্ট নম্বৰ আপোনাৰ যেটো বেংকৰ একাউণ্ট নম্বৰ সেই একাউণ্ট নম্বৰটো লিখোতে অত্যন্ত সাৱধান হ'ব বিশেষকৈ 0 আৰু O 0 আৰু O টো যেটো দেখিবলৈ প্ৰায় একে গতিকে তেনে ধৰণৰ ক্ষেত্ৰত কিন্তু বিভিন্ন বেমেজালি হোৱা দেখিবলৈ পোৱা যায় এনে ধৰণৰ আসলতে প্ৰপত্ৰ পূৰণৰ সময়ছোৱাত গতিকে 0 আৰু O ৰ পাৰ্থক্য বুজি ল'ব বুজি আপোনালোকে একাউণ্ট নম্বৰ আৰু IFSC আপোনালোকে পূৰণ কৰিব শুদ্ধ আৰু স্পষ্টকৈ লিখিব আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ আৰু IFSC কোডটো যাতে আপোনালোকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় আৰু প্ৰপত্ৰ পূৰণৰ পাছতেই আপোনালোকে চৰকাৰৰ পৰা লাভ কৰিব প্ৰথমে 10,000 টকা আৰু সেই টকাৰে ব্যৱসায় আৰম্ভ কৰা সকলক পুনৰ চৰকাৰে 25,000 টকা দিব আৰু ইয়াৰে 12,500 টকা আপোনালোকে বেংকক ঘূৰাই দিব লাগিব আৰু এই 35,000 টকাৰ যদি আপোনালোকে সদব্যৱহাৰ কৰে তেনেহলে চৰকাৰে আপোনালোকক পুনৰ সহায় কৰিব 2 পৰা 6 মাৰ্চৰ ভিতৰত আপোনালোকে জমা দিব লাগিব এই আঁচনিৰ প্ৰপত্ৰ পূৰণ কৰোঁতে অৱশ্যে আপোনালোকে জীৱিকা সখীৰ সহায় ল'ব পাৰিব গতিকে যেতিয়া আপোনালোকে এই ফৰ্মখন বিশেষকৈ ফিল আপ কৰিব তেতিয়া অত্যন্ত সাৱধানতা অৱলম্বন কৰিব বিশেষকৈ একাউণ্ট নম্বৰ আৰু IFSC আপোনালোকে যেতিয়া লিখিব সেই সময়ছোৱাত 0 আৰু O এই দুয়োটাৰ সামঞ্জস্য বা পাৰ্থক্য বুজি ল'ব পাৰ্থক্য বুজি আপোনালোকৰ একাউণ্ট নম্বৰ আৰু IFSC কোড ভৰাব শুদ্ধ আৰু স্পষ্টকৈ লিখিব একাউণ্ট নম্বৰ আৰু IFSC লগে লগে আপোনালোকক চৰকাৰে দিব টকা আৰু প্ৰথমে আপোনালোকে 10,000 টকা পাব আমি ইতিমধ্যে উল্লেখ কৰিছো 10,000 টকা প্ৰথমতে চৰকাৰে আপোনালোকক দিব আৰু তাৰ পাছতে আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব পাৰিব আৰু ব্যৱসায় আৰম্ভ কৰা সকলক পুনৰ চৰকাৰৰ তৰফৰ পৰা 25,000 টকা দিয়া হ'ব আৰু ইয়াৰে 12,500 টকা আপোনালোকে বেংকক ঘূৰাই দিব আৰু যদি আপোনালোকে 35,000 টকাৰ সদব্যৱহাৰ কৰে তেনেহলে পৰৱৰ্তী সময়ছোৱাত আপোনালোকক চৰকাৰে পুনৰ সহায় কৰিবলৈ সাজু আৰু ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে এই কথা বিশেষকৈ 2 পৰা 6 মাৰ্চৰ ভিতৰত আপোনালোকে এই আঁচনিৰ প্ৰপত্ৰ জমা দিব লাগিব ইতিমধ্যে সময়সীমা ধৰি দিয়া হৈছে যেহেতু প্ৰপত্ৰ পূৰণ কৰোঁতে আপোনালোকে জীৱিকা সখীৰো সহায় ল'ব পাৰিব লাখপতি আঁচনিৰ প্ৰপত্ৰ সংগ্ৰহ কৰা মহিলাসকললৈ মুখ্যমন্ত্ৰীগৰাকীৰ এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আছে ভাষ্য আগবঢ়াইছো আৰু এটা আমি কি কৰিব খুজিছো যে লাখপতি বাইদেউ বিলাকৰ হাতত এতিয়া 100 টকা থাকে আমি বাইদেউ বিলাকক লাখপতি বনাব খুজিছো এতিয়া লাখপতি আমি কেনেকৈ বনাম আমি আপোনালোকক ফৰ্ম দিছো মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি ফৰ্ম বিলাক যোৱা মাহত দিলো অহা 2, 3, 4, 5, 6 এই কেইটা দিনত আমি আপোনালোকৰ পৰা ফৰ্ম বিলাক সংগ্ৰহ কৰিম ফৰ্মখিনি ভালকৈ লিখিব জীৱিকা সখী বাইদেউসকলেও সহায় কৰি দিব আৰু ফৰ্মখিনি পোৱাৰ পিছত পৰীক্ষা কৰি আপোনালোকৰ বেংকৰ একাউণ্টত টুপলুং কৰি 10,000 টকা ভৰাই দিব দালাল নাথাকে আৰু পইচাটো ডাইৰেক্ট বেংক একাউণ্টত আহি যাব ইয়াৰ পিছত যিসকলে হাজবেণ্ডক গিৰিয়েকক পইচাটো দি দিলে তেওঁলোকৰ কাম শেষ লাখপতি নহব আৰু কিন্তু যিসকলে ব্যৱসায় কৰিব মৌমাখি হওক গাহৰি হওক মুৰ্গী হওক যিসকলে ব্যৱসায় কৰিব তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম 12,000 টকা ঘূৰাই দিব
12,000 টকা ঘূৰাই দিব নালাগে, চৰকাৰে ঘূৰাই দিব। 10 আৰু 25 35 হ'ল আৰু 35,000 টকাৰ সৎ ব্যৱহাৰ কৰিলে আৰু বাকি গ্ৰুপতটো বিজনেছ আছে, গ্ৰুপতটো পইচা বেংকৰ পৰা পামেই। 2-3 বছৰৰ ভিতৰত আমি লাখপতি বাইদেউ বনি যাম। বনিম না নাই? নবনিলে আৰু 10-20 হাজাৰ টকা আৰু মই দি দিম, যেনেকে নহওক বনাই এৰিম। হ'ব? কাৰ কাৰ লাখপতি বনিব ইচ্ছা নাই? নাই বাইদেউ, ইচ্ছা নাই? ইচ্ছা নাই? মই নোহোৱাবিলাকৰহে হাত উঠাব দিছো। কাৰ কাৰ লাখপতি হ'ব ইচ্ছা নাই? আচ্ছা, কাৰ কাৰ ইচ্ছা আছে হাত ডাঙক? ঠিক আছে, ফৰ্মখন শুদ্ধ কৰি লিখিব দেই, যাতে ভুল হৈ নাযায়। একাউণ্ট নম্বৰবিলাকত আমি কি কৰোঁ, 0টো আৰু O-টোৰ পাৰ্থক্যটো বুজি নাপাওঁ। সেইকাৰণে একাউণ্ট নম্বৰত 0টোৰ জেগাত O লিখি দিওঁ, IFC কোডটো ভুল কৰি লিখি দিওঁ, আৰু টকাবোৰ তেতিয়া একাউণ্টত আমি দিলেও টকাবোৰ নোসোমাইগৈ। সেইকাৰণে একাউণ্ট নম্বৰটো IFC কোডটো খুব ভাল কৰি লিখি দিব। ইয়াৰ পিছত আৰু এটা আমি কি কৰিব খুজিছো যে লাখপতি বাইদেউ, আমি ইতিমধ্যে মন্তব্য শুনাইছো মুখ্যমন্ত্ৰীগৰাকীৰ লাখপতি আঁচনিৰ প্ৰপত্ৰ পূৰণ কৰোঁতে আপোনালোকে কেনেধৰণে কি কৰিব লাগিব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকী আজি A to Z উল্লেখ কৰিছে। আপোনালোকে বিশেষকৈ আমি উল্লেখ কৰিছো যেনেধৰণে যে আপোনালোকে যেতিয়া প্ৰপত্ৰ পূৰণ কৰিব সেই সময়ছোৱাত 0 আৰু বিশেষকৈ Oৰ মাজত যি পাৰ্থক্য, সেই পাৰ্থক্য বুজি আপোনালোকৰ একাউণ্ট নম্বৰ আপোনালোকে ভৰাব, IFSC ভৰাব, তেতিয়া লগে লগে আপোনালোকৰ একাউণ্টত সোমাব পইচা। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে প্ৰথমতে 10,000 টকা ভৰাই দিয়া হ'ব আৰু 10,000 টকা শুদ্ধ আৰু স্পষ্টকৈ লিখিব আপোনালোকৰ একাউণ্ট নম্বৰ আৰু IFSC। বাৰম্বাৰ এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰপত্ৰ পূৰণৰ পাছতে আপোনালোকে প্ৰথমে 10,000 টকা লাভ কৰিব আৰু তাৰ পাছতে যেতিয়া আপুনি তাৰে ব্যৱসায় আৰম্ভ কৰিব আৰু ব্যৱসায় আৰম্ভ কৰা সকলক পুনৰ চৰকাৰে 25,000 টকা দিব। গতিকে 35,000 টকা আপোনালোকক দিয়া হ'ব, তাৰে 12,500 টকা আপোনালোকে বেংকক ঘূৰাই দিব লাগিব। আৰু যিসকলে এই 35,000 টকাৰ সদব্যৱহাৰ কৰে তেওঁলোকক চৰকাৰে পিছলৈ পুনৰ সহায় কৰিব বুলি ইতিমধ্যে আশ্বাস দিছে। 2 পৰা 6 মাৰ্চ ইতিমধ্যে সময়সীমা বান্ধি দিয়া হৈছে। 2 পৰা 6 মাৰ্চৰ ভিতৰত আপোনালোকে আঁচনিৰ প্ৰপত্ৰ জমা দিব লাগিব। আৰু যদিহে আপোনালোকৰ প্ৰপত্ৰ পূৰণ কৰোঁতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকে জীৱিকা সখীৰ সহায় ল'ব পাৰিব। লাখপতি আঁচনিৰ প্ৰপত্ৰ সংগ্ৰহ কৰা মহিলাসকললৈ আজি মুখ্যমন্ত্ৰীগৰাকীৰ এই বৃহৎ ঘোষণা। মন্তব্য পুনৰ আগবঢ়াইছো। আৰু এটা আমি কি কৰিব খুজিছো যে লাখপতি বাইদেউ, বাইদেউবিলাকৰ হাতত এতিয়া 100 টকা থাকে, আমি বাইদেউবিলাকক লাখপতি বনাব খুজিছো। এতিয়া লাখপতি আমি কেনেকে বনাম? আমি আপোনালোকক ফৰ্ম দিছো মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। ফৰ্মবিলাক যোৱা মাহত দিলো। অহা 2, 3, 4, 5, 6 এই কেইটা দিনত আমি আপোনালোকৰ পৰা ফৰ্মবিলাক সংগ্ৰহ কৰিম। ফৰ্মখিনি ভালকৈ লিখিব, জীৱিকা সখী বাইদেউসকলেও সহায় কৰি দিব আৰু ফৰ্মখিনি পোৱাৰ পিছত পৰীক্ষা কৰি আপোনালোকৰ বেংকৰ একাউণ্টত টুপলুং কৰি 10,000 টকা ভৰাই দিম। দালাল নাথাকে আৰু পইচাটো ডাইৰেক্ট বেংক একাউণ্টত আহি যাব। ইয়াৰ পিছত যিসকলে হাজবেণ্ডক গিৰিয়েকক পইচাটো দি দিলে তেওঁলোকৰ কাম শেষ, লাখপতি নহ'ব আৰু। কিন্তু যিসকলে ব্যৱসায় কৰিব, মৌমাখি হওক, গাহৰি হওক, মুৰ্গী হওক, যিসকলে ব্যৱসায় কৰিব তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম।
12,000 টকা ঘূৰাই দিব 12,000 টকা ঘূৰাই দিব নালাগে চৰকাৰে ঘূৰাই দিব 10 আৰু 25 35 হল আৰু 35,000 টকাৰ সৎ ব্যৱহাৰ কৰিলে আৰু বাকি গ্ৰুপটো বিজনেস আছে গ্ৰুপটো পইচা বেংকৰ পৰা পামেই 2-3 বছৰৰ ভিতৰত আমি লাখপতি বাইদেউ বনি যাম বনিম না নাই নবনিলে আৰু 10-20,000 টকা আৰু মই দি দিম যেনেকে নহক বনাই এৰিম হ'ব কাৰ কাৰ লাখপতি বনিব ইচ্ছা নাই নাই বাইদেউ ইচ্ছা নাই মই নোহোৱা বিলাকৰহে হাত উঠাব দিছো কাৰ কাৰ লাখপতি হ'ব ইচ্ছা নাই আচ্ছা কাৰ কাৰ ইচ্ছা আছে হাত ডাঙক ঠিক আছে ফৰ্মখন শুদ্ধ কৰি লিখিব দেই যাতে ভুল হৈ না যায় একাউণ্ট নম্বৰ বিলাকত আমি কি কৰো 0 টো আৰু O টোৰ পাৰ্থক্যটো বুজি নাপাওঁ হেকানে একাউণ্ট নম্বৰত 0 টোৰ জায়গাত O লিখি দিও IFC কোডটো ভুল কৰি লিখি দিও আর টকাবোৰ তেতিয়া একাউণ্টত আমি দিলেও টকাবোৰ নুখুমাই গৈ হেকানে একাউণ্ট নম্বৰটো IFC কোডটো খুব ভাল কৰি লিখি দিব ইয়াৰ পিছত